সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িবলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ নৱম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মানৱ বন্দনা। এতিয়া চাওঁ আহা আমি কবিতাটি। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে পাঠটি আৰু প্ৰশ্ন উত্তৰসমূহ ভালদৰে বুজি পাবা। মানৱ বন্দনা। কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, মানুহৰ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। অৰ্থাৎ কবিয়ে ইয়াত কৈছে যে মানুহ জন্ম হ'লে মৃত্যু হ'বই। মানুহ জন্ম হৈ আছে, মৃত্যু ঘটিছে। মানুহ মায়াবী জীৱ। মানুহ হৈছে মায়ামোহত আবদ্ধ জীৱ। এই সংসাৰৰ মায়ামোহ মানুহে ত্যাগ কৰিব নোৱাৰে। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। মানুহৰ এই অহা যোৱা সুতৰ কোনো শেষ নাই। জন্ম হ'লে মৃত্যু হ'বই। অন্ত নাইকিয়া, বুলিলে মৰত কিয়। মৰত মানে হৈছে পৃথিৱী। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সূতে। অৰ্থাৎ মানুহ হিচাপে জন্ম ল'লে গোটেই জীৱনটো মানুহৰ বাবে কৰ্ম কৰিয়েই অতিবাহিত কৰিব লাগে বুলি কবিয়ে কৈছে। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। কবিয়ে কৈছে যে ইয়াত মানুহে মানুহৰ প্ৰতি মৰম ৰাখিব লাগে আৰু মানুহৰ প্ৰতি দয়াশীল হ'ব লাগে আৰু মানুহৰ দুখ সুখ সকলো বুজিব লাগে। তেতিয়াহে প্ৰকৃত ধৰ্ম পালন কৰা হ'ব। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। অৰ্থাৎ এই পৃথিৱীত যিকোনো ক্ষণতে মুহূৰ্ততে মানুহে মানুহক লগ পায়। সুখত হওক দুখত হওক মানুহেই মানুহক লগ দিয়ে। এই পৃথিৱীত মানুহৰ অবিহনে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে, কাৰণ মানুহেই শ্ৰেষ্ঠ। মানুহেই পৰাৎপৰ মানে হৈছে শ্ৰেষ্ঠ। এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। এই পৃথিৱীখন হৈছে আমাৰ স্বৰ্গতকৈও অধিক সুখৰ, অৰ্থাৎ স্বৰ্গতকৈও অধিক শ্ৰেষ্ঠ। পৃথিৱীতে আমি স্বৰ্গৰ নিচিনা সুখ অনুভৱ কৰিব পাৰোঁ। সেইকাৰণে কবিয়ে কি কৈছে, মানুহৰ নিজাপি ঘৰ। পৃথিৱীখনেই মানুহৰ নিজৰ ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। কবিয়ে এই কবিতা কেইশাৰীত কৈছে যে মানুহেই দেৱতা, মানুহেই সেৱক। মানুহ বিনে এই পৃথিৱীত আৰু কোনো নাই। কবিয়ে মানুহকে পূজা কৰিব কৈছে দেৱতা স্বৰূপে। অৰ্থাৎ পৃথিৱীত মানুহৰ অবিহনে একোৱেই নাই। সেয়ে কৈছে যে কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। আৰু মানুহৰ জয়ধ্বনি লৈ, মানুহৰ চৰণ চুই কবিয়ে মানুহকে পূজা কৰিব দিছে। তেতিয়া দেৱতাক বেলেগকৈ পূজা কৰাৰ কোনো অৰ্থ নাই। কবিতাটো পঢ়ি তোমালোকে ভালদৰে বুজি পালা। কবিতাটোৰ মূল ভাৱ এইটোৱে ক'ব বিচাৰিছে যে কবিয়ে মানৱ সেৱাই পৰম ধৰ্ম। অৰ্থাৎ মানুহ হৈ যদি জন্ম লৈছা তুমি, তেনেহ'লে কি কৰিব লাগিব, মানৱ সেৱা কৰিয়েই গোটেই জীৱনটো অতিবাহিত কৰিব লাগে বুলি কবিয়ে কবিতাটিত সকলোকে উপদেশ দিছে। এতিয়া চাওঁ আহা আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰিচয়। তেওঁ জন্ম হৈছিলে কিমান চনত? 1867 চনত আৰু মৃত্যু হৈছিলে 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। ইয়াতে শ্বৰ্ট কুৱেশ্যন আহিব পাৰে এনেকে যে ৰোমান্টিক যুগৰ ত্ৰিমূৰ্তিৰ এগৰাকী শ্ৰেষ্ঠ কবি কোন? উত্তৰত হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁৰ কবিতা পুথি কেইখন মনত ৰাখিবা। প্ৰতিমা বিন বৰাগী আৰু সম্পাদিত কাকত আলোচনী হৈছে জোনাকী আৰু সাদিনীয়া অসম। এইকেইখন তোমালোকে ভালদৰে মনত ৰাখিবা। শ্বৰ্ট কুৱেশ্যন আহিব পাৰে পৰীক্ষাত। কবিতাটোৰ মাজেৰেনো কবিয়ে কি ক'ব বিচাৰিছে, ইয়াতে কেইশাৰীমান লিখা আছে, তাকে আমি চাওঁ আহা।
উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। অৰ্থাৎ কি কৈছে, মানৱ বন্দনাৰ মাজেদি কবিয়ে মানৱ সেৱাই কৰিব দিছে, সেই ভাৱ প্ৰকাশ কৰিছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট কৰিছে। কবিতাটিৰ সাংগীতিক লৈও ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। মানুহৰ শ্ৰেষ্ঠত্ব কিহেৰে প্ৰতিপন্ন কৰিব পাৰি? কৰ্মৰ যোগেদিয়ে মানুহে শ্ৰেষ্ঠত্ব নিজৰ প্ৰতিপন্ন কৰিব পাৰে। এতিয়া চোৱা শব্দাৰ্থ। অৰ্ঘ্য মানে কি? পূজাৰ উপকৰণ। কেৱ মানে হৈছে, এতিয়া চোৱা শব্দাৰ্থ আৰু টোকা। অৰ্ঘ্য মানে কি? পূজাৰ উপকৰণ। কেৱ মানে কোনো। ধৰম মানে ধৰ্ম। নিজাপি মানে কি? সম্পূৰ্ণ নিজৰ। ময়াপী মানে মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ। পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য। অৰ্থাৎ মানুহক কি কৈছিলে? পৰাৎপৰ মানে মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। পাদ্য মানে কি? ভৰি ধুবলৈ দিয়া পানী। এতিয়া চাওঁ আহা আমি প্ৰশ্নোত্তৰসমূহ। মই বহীত লিখি থৈছোঁ, তোমালোকেও নিজৰ বহীত যাতে লিখি লোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটি ভালদৰে বুজি পাইছা নিশ্চয়। এতিয়া চোৱা প্ৰশ্নোত্তৰসমূহ। মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰত লিখিবা, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য। খ, মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ হৈছে মায়া মোহ আৰু ভ্ৰান্তি উপজোৱা জীৱ। গ, পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰত লিখিবা, মানুহেই হৈছে শ্ৰেষ্ঠ পৰম সত্য। মানুহেই মানুহৰ সংগী। ইয়াত মানুহৰ দুবাৰ লিখা হৈছে, মই কাটি দিছোঁ। সেয়ে মানুহকেই দেৱতাৰ সলনি পূজা কৰিবলৈ কৈছে। পাদ্য অৰ্ঘ্য মানে মানৱ সেৱা বা মানৱ পূজা কৰিবলৈ কোৱাই ইয়াৰ অৰ্থ। ২ নম্বৰ প্ৰশ্ন চোৱা। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ হৈছে ইয়াৰ, কবিতাটিৰ জৰিয়তে কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহেই যে শ্ৰেষ্ঠ সেই কথা অতি সুন্দৰভাৱে উপস্থাপন কৰিছে। মানুহেই হৈছে পৃথিৱীৰ মায়া মোহত আবদ্ধ জীৱ। যেনেদৰে পৃথিৱীত মানুহে জন্ম লৈছে, তেনেদৰে মৃত্যু ঘটিছে। মৃত্যু হৈছে এটা দুটা শব্দ হৈছে চিৰন্তন সত্য। এনেদৰে পৃথিৱীত মানুহৰ অহা যোৱা সোঁত বৈ আছে। মানুহ হিচাপে জন্ম লৈ মানুহৰ বাবে কৰ্ম কৰি যাবলৈ কবিয়ে আহ্বান জনাইছে। এজনে আন এজনক বুজিলে বা মৰম কৰিলেহে প্ৰকৃত মানৱ ধৰ্ম পালন কৰা হ'ব। মানুহ হৈছে জীৱশ্ৰেষ্ঠ পৰম সত্য। এই পৃথিৱীত আমি যিকোনো ক্ষণত এই জীৱশ্ৰেষ্ঠ মানুহকেই সংগী হিচাপে পাওঁ। এনেহেন এখন পৃথিৱীত স্বৰ্গতকৈও শ্ৰেষ্ঠ আৰু মানুহৰ নিজা ঘৰ বুলি কৈছে। সেয়ে কবিয়ে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক দেৱ পূজাৰ সলনি মানুহক পূজা কৰিবলৈ কবিয়ে আহ্বান জনাইছে। মানুহেই হৈছে দেৱতা আৰু সেৱক। মানুহ বিনে এই পৃথিৱীত কেও কোনো নাই। কবিয়ে কবিতাটিৰ মাজেৰে এই কথাখিনিয়েই ব্যক্ত কৰিব বিচাৰিছিল। এতিয়া চোৱা ৩ নম্বৰ প্ৰশ্ন। বুজি পালা নিশ্চয় কবিতাটিৰ সাৰাংশ, আৰু তোমালোকে যদি নিজেও নিজৰ ভাৱেৰে লিখিব পাৰা তেন্তে তোমালোকে লিখিবা আৰু মোক কমেণ্ট বক্সত জনাবা, আৰু বুজি নাপালে মোক সুধিবা। ৩ নম্বৰ চোৱা। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। কবিতাটিৰ মাজেৰে কবিয়ে উদাৰ মানৱতাবাদৰ কথা প্ৰকাশ কৰিছে। পৃথিৱীত মানুহেই জীৱশ্ৰেষ্ঠ পৰম সত্য। মানৱ জীৱ হৈ জন্ম লৈ মানুহৰ বাবে আমি কৰ্ম কৰিব লাগে। প্ৰতিটো ক্ষণতে মানুহেই ইজনে সিজনৰ সংগী হৈ পৰোঁ, মৰম কৰোঁ আৰু ইজনে সিজনৰ দুখ বুজিবলৈ চেষ্টা কৰোঁ। মানুহেই পৃথিৱীৰ দেৱতা। সেয়েহে দেৱতাক পূজা নকৰি মানুহক পূজা কৰিলেই আমাৰ ধৰ্ম হ'ব। মানুহক দেৱতাৰ লগতে সেৱক বুলিও গণ্য কৰা হয়।
মানুহবিনে এই পৃথিৱীত কোনো নাই। মানুহেই জীৱশ্ৰেষ্ঠ। সেই শ্ৰেষ্ঠতম মানুহৰ নিজা বাসভূমি হৈছে পৃথিৱী। পৃথিৱী বাস্তৱ, কল্পনাৰ স্বৰ্গ আছেনে নাই সঠিককৈ ক'ব পৰা নাযায়, কিন্তু এই বাস্তৱ পৃথিৱীত জীৱশ্ৰেষ্ঠ থকা বাবে কবিয়ে পৃথিৱীখনক স্বৰ্গতকৈ শ্ৰেষ্ঠ অৰ্থাৎ নিজৰ ঘৰ বুলি কৈছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰসমূহ নিজৰ বহীত লিখি ল'বা আৰু যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্টত সুধিবা। এতিয়া চোৱা 4 নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। ক, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্যৰ চয়নিকাৰ অন্তৰ্গত মানৱ বন্দনাৰ পৰা তুলি লোৱা হৈছে। মানৱ সেৱাই যে পৰম ধৰ্ম উক্ত কবিতা ফাঁকিৰ মাজেৰে কবিয়ে তাকেই বৰ্ণনা কৰিছে। মানৱ কৰ্মৰ দ্বাৰা মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰি। মানৱী ৰূপ লৈ জন্ম লৈ মানুহৰ বাবে কৰ্ম কৰিয়েই জীৱনটো অতিবাহিত কৰাৰ কথা কবিয়ে কৈছে। মানুহ দেৱতা তুল্য। দেৱ পূজা নকৰি মানুহক পূজা কৰিলে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'ব বুলি কবিয়ে প্ৰকাশ কৰিছে। এই দেৱতা তুল্য মানুহক অৰ্থাৎ ইজনে সিজনক মনৰ ভাৱ বুজিব লাগে, মৰম কৰিব লাগে, মানুহৰ প্ৰতি দয়াশীল হ'ব লাগে, তেতিয়াহে মানুহৰ প্ৰকৃত ধৰ্ম হ'ব। খ নম্বৰ চোৱা, মানুহেই দেৱ মানুহেই সেৱ মানুহবিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় 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 মানৱ দেৱ। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মানৱ বন্দনা নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহেই সৰ্বশ্ৰেষ্ঠ, মানুহৰ বিনে যে পৃথিৱীত কোনো নাই সেই কথা অৱতাৰণা কৰিছে। মানুহ দেৱতাতকৈও শ্ৰেষ্ঠ। এই পৃথিৱীত দেৱতা পূজাৰ সলনি কবিয়ে মানৱ পূজা কৰিবলৈ আহ্বান জনাইছে। আমি সকলো মানৱে সকলো মুহূৰ্তত সংগী হিচাপে মানৱ অৰ্থাৎ মানুহক পাওঁ। মানুহৰ মাজতেই পাৰস্পৰিক মৰম চেনেহ জড়িত হৈ আছে। সেয়ে উপৰোক্ত কবিতা ফাঁকিত কবিয়ে ক'ব বিচাৰিছে যে মানুহ দেৱতা স্বৰূপ। মানুহক দেৱতাৰ সলনি পূজা কৰিব পাৰি আৰু তেওঁলোক সেৱক। মানুহেই মানুহৰ সংগী, মানুহ অবিহনে পৃথিৱীত একোৱেই নাই। সেয়ে দেৱতা স্বৰূপ মানুহক পূজা কৰিব লাগে অতি আন্তৰিকতাৰে, তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ'ব। আৰু কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ বন্দনা কৰিবলৈ সকলোকে উপদেশ দিছে। এইখিনিয়ে আছিল প্ৰশ্নোত্তৰসমূহ, নিশ্চয় বুজি পালা। এতিয়া চোৱা 5 নম্বৰ, সমাৰ্থক শব্দ। মানুহ সমাৰ্থক শব্দ মানে জানাই সকলোৱে একে অৰ্থ বুজোৱা শব্দ। মানুহ মানে কি? মানৱ, নৰ বা মনুষ্য, সংগ বন্ধু লগ, পৃথিৱী ধৰণী বসুমতী, সুত প্ৰবাহ, স্বৰ্গ মানে সৰগ, দেৱ মানে দেৱতা। ছাত্ৰ ছাত্ৰী হ'ল পাঠটিৰ শেষৰটো প্ৰশ্নটো চোৱা 6 নম্বৰ, সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। এনেকুৱা আৰু এই পাঠটিত মানৱ বন্দনা পাঠটিত কি কি শব্দ আছে তোমালোকে তাৰে কেইটিমান শব্দ উলিয়াই পেলাই নিজৰ বহীত এখন তালিকা প্ৰস্তুত কৰিবা আৰু মোক কমেণ্টত দেখাবা। আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই আমাৰ ডেছক্ৰিপশ্যনত মেইল ID দিয়া আছে, তাতে তোমালোকে মোক সুধিব পাৰা। আজিলৈ ইমানেই পাঠটি। আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহে তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবা। ধন্যবাদ।